নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, এই ভিডিঅ'টোত মই যেটো স্প্ৰে কৰি আছোঁ এয়া হৈছে ব্ৰহ্মাস্ত্ৰ। আৰু ব্ৰহ্মাস্ত্ৰ তৈয়াৰ কৰিবলৈ হ'লে থলুৱা গৰুৰ মূত্ৰ 10 লিটাৰ, পিহি লোৱা বগা ধতুৰাৰ পাত 2 কেজি, পিহি লোৱা নিমপাত 3 কেজি, পিহি লোৱা আতলছ পাত 2 কেজি, পিহি লোৱা কৰচৰ পাত 3 কেজি, পিহি লোৱা অমিতাৰ পাত 2 কেজি আৰু পিহি লোৱা মধুৰিআমৰ পাত 2 কেজি। এই গোটেইখিনি সামগ্ৰী এটা পাত্ৰত 3-4 বাৰ উতলাই লৈ 48 ঘণ্টাৰ বাবে ঠাণ্ডা হ'বলৈ দিব লাগে। তাৰপিছত 2.5-3 লিটাৰ ব্ৰহ্মাস্ত্ৰ 100 লিটাৰ পানীত মিহলাই শস্যত ছটিয়ালে সুফল পোৱা যায়। আৰু এই ব্ৰহ্মাস্ত্ৰখন আচলতে পোকে নাখাবৰ কাৰণে ব্যৱহাৰ কৰা হয়। আজিলৈ মই আহিছোঁ।